বহুতো বন্ধু-বান্ধৱে নিযুত মইনা আঁচনিখনৰ ৰিলেটেড বহুতো কুৱেশ্যন সুধি আছিলে। তোমালোকে কৰা প্ৰশ্নসমূহৰ উত্তৰ আজিৰ এই ভিডিঅ'টিত দিবলৈ চেষ্টা কৰিম। প্ৰথম প্ৰশ্নটো আছিল যিসকল ছাত্ৰীয়ে স্কুটি লাভ কৰিছে, এই স্কুটি লাভ কৰা ছাত্ৰীয়ে এই নিযুত মইনা আঁচনিৰ কাৰণে এপ্লাই কৰিব পাৰিবনে নাই, বা এপ্লাই যদিও কৰে পইচাটো দিবনে নাই। নেক্সট, যে এই নিযুত মইনা আঁচনিখনৰ বাবে এপ্লাই কৰিবৰ বাবে আমাক কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, লগতে কোনসকলে ইয়াৰ বাবে এলিজিবল হয়, অৰ্থাৎ এপ্লাই কৰিব পাৰিব, গোটেইখিনিৰ উত্তৰ তোমালোকে পাবা। এই নিযুত মইনা আঁচনিখনৰ জৰিয়তে অসম চৰকাৰে 10 লাখ ছাত্ৰীক উচ্চতৰ মাধ্যমিক, স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমৰ বাবে শিক্ষা অব্যাহত ৰাখিবলৈ সহায় কৰাৰ সিদ্ধান্ত লৈছে। অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰী, আণ্ডাৰ গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট যিসকল ছাত্ৰীয়ে কৰি আছে, এই ছাত্ৰীসকল ইয়াৰ দ্বাৰা উপকৃত হ'ব। তো মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ যোগ্যতাসমূহ, অৰ্থাৎ এলিজিবিলিটি ক্ৰাইটেৰিয়া, আবেদনকাৰীগৰাকী অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। অসমত পঢ়িলেই নহ'ব, অসমত পঢ়া সকলো ছাত্ৰীয়ে নাপায়, অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। নেক্সট, আবেদনকাৰীগৰাকী অসমৰ চৰকাৰী বিদ্যালয় বা মহাবিদ্যালয়ৰ ছাত্ৰী হ'ব লাগিব, অৰ্থাৎ গভৰ্ণমেণ্ট স্কুল বা কলেজত পঢ়া হ'ব লাগিব। প্ৰাইভেট স্কুল কলেজত পঢ়িলে তোমালোকে নোপোৱা। নেক্সট, কেৱল অবিবাহিত ছাত্ৰীয়ে এই আঁচনিৰ দ্বাৰা আবেদন কৰিব পাৰিব, অৰ্থাৎ যিসকল ছাত্ৰী এতিয়ালৈকে বিয়া হোৱা নাই, বিয়া নোহোৱা ছাত্ৰীসকলেহে আবেদন কৰিব পাৰিব। যদি বিয়া হৈছে আবেদন কৰিব নোৱাৰে, বা আবেদন কৰিলেও পইচা নিদিয়ে, কাৰণ ছাত্ৰীসকলে যাতে পঢ়া শুনা ভালদৰে কৰিব পাৰে, ইয়াৰ বাবেহে চৰকাৰে এই আঁচনিখন বনাইছে। নেক্সট, ছাত্ৰীসকলৰ পৰিয়ালৰ বাৰ্ষিক আয় চৰকাৰে নিৰ্ধাৰণ কৰা সীমা অতিক্ৰম কৰিব নালাগিব। আৰু যদিহে গভৰ্ণমেণ্ট কোনো চাকৰিয়াল আছে, তেতিয়াহ'লে ইয়াৰ দ্বাৰা বাবে এলিজিবল নহয়। এতিয়া ডকুমেণ্টছ কি লাগিব বহুতে সুধি আছিলে। ডকুমেণ্টছ তোমালোকৰ নিশ্চয় আধাৰ কাৰ্ড আছে, আধাৰ কাৰ্ডখন প্ৰয়োজন হ'ব, ফটো লাগিব, তোমালোকৰ মোবাইল নাম্বাৰ এটা প্ৰয়োজন হ'ব, বেংক একাউণ্ট লাগিব। বেংক একাউণ্ট যদিও ক্ৰিয়েট কৰাই আছে, বেংক একাউণ্টটোৰ লগত কিন্তু লেনদেন কৰি থাকিবা এপ্লাই কৰাৰ পিছত। বহুতৰে বেংক একাউণ্টটো ইনএক্টিভ হৈ থাকে, অৰ্থাৎ লেনদেন নকৰাৰ ফলত বন্ধ হৈ থাকে, ফলত কেতিয়াবা যদি পইচাও সোমায়, পইচাটো একাউণ্টত আহি নপৰে। নেক্সট লাগিব মাৰ্কশ্বিট অফ লাষ্ট কোৱালিফাইং এক্সাম, অৰ্থাৎ ইয়াৰ আগত যিটো তোমালোকে পৰীক্ষা পাছ কৰিলা, সেই পৰীক্ষাটোৰ যিটো মাৰ্কশ্বিট, সেই মাৰ্কশ্বিটখনৰ প্ৰয়োজন হ'ব। লগতে এডমিশ্যন ৰিচিপ্ট, অতি ইম্পৰ্টেণ্ট হয়, নামভৰ্তিৰ যিখন ৰচিদ সেইখন লাগিবই, তেতিয়াহে গম পাব যে তোমালোকে এডমিশ্যন লৈছানে নাই। ইয়াৰ দ্বাৰা কোনে কি সুবিধা লাভ কৰিব? ক্লাছ 11ত নামভৰ্তি কৰা প্ৰতিগৰাকী ছাত্ৰীয়ে 10,000 টকাকৈ লাভ কৰিব। কলেজৰ প্ৰথম বৰ্ষত আৰু UG ফাৰ্ষ্ট ইয়াৰৰ নামভৰ্তি কৰা প্ৰতিগৰাকী ছাত্ৰীয়ে 12,500 টকাকৈ লাভ কৰিব। আৰু স্নাতকোত্তৰ পাঠ্যক্ৰম, অৰ্থাৎ পোষ্ট গ্ৰেজুৱেটৰ প্ৰথম বছৰ আৰম্ভ কৰা ছাত্ৰীসকলক 15,000 টকাৰ ধনৰাশি প্ৰদান কৰা হ'ব। এইখিনি আজিৰ এই ভিডিঅ'টিত। ইয়াৰ ৰিলেটেড যদি তোমালোকৰ আন কিবা সুধিবলগীয়া আছে, কমেণ্ট ছেকশ্যনত তোমালোকে সুধিব পাৰিবা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিবা।